প্ৰকৃতিৰ ৰুষ্ট ৰূপৰ পাছত আমি গড়ভঙাৰ সেই শেহতীয়া পৰিস্থিতি আপোনালোকক দেখুৱাই আছোঁ আৰু গাঁওসমূহৰ পৰিৱেশ দেখুৱাইছোঁ বা ৰাস্তাৰ পৰিৱেশ দেখুৱাইছোঁ যে কি অৱস্থাত আজি আছে গড়ভঙাবাসী, বিশেষকৈ যিসকল ইয়াৰ স্থানীয় বাসিন্দা তেওঁলোকৰ ঘৰসমূহৰ পৰিৱেশটো যিহেতু আমি দেখুৱাই আছিলোঁ। আমি অন্য এখন ঘৰত আছোঁ এই মুহূৰ্তত। আপোনালোকে যদি চাই সম্পূৰ্ণ ঘৰৰ যিসমূহ টিঙৰ চালি আছিলে সেইসমূহ ধুমুহাই এক প্ৰকাৰ টচ নচ কৰি নিছে, বিধ্বস্ত কৰি তুলিছে আৰু তাৰ পাছৰ পৰিৱেশটো আমি আপোনালোকক দেখুৱাই আছোঁ। আৰু যিহেতু আমি গড়ভঙাত উপস্থিত আছোঁ, বিভিন্ন স্থানত আমি পৰিদৰ্শন কৰি আছোঁ প্ৰতিদিন টাইমে। আমি প্ৰত্যক্ষ কৰিছোঁ গুৱাহাটী লোকসভা সমষ্টিৰ পৰা এইবাৰ কংগ্ৰেছৰ প্ৰখ্যাপিত প্ৰাৰ্থী মীৰা বৰঠাকুৰ তেওঁ আহিছে, স্থানীয় ৰাইজৰ দুখ দুৰ্দশা বুজ লৈছে। বাইদেউ যিহেতু আপুনিও আহিছে, কালি সেই বিধ্বংসী ৰূপ প্ৰকৃতিৰ তাৰ পাছৰ আজি এইটো পৰিৱেশ আপুনিও দেখিছে পৰিৱেশটো। অতি দুখ লগা তাৰমানে ইয়াত আমাৰ মানে আমি দুখৰ সমবেদনা জ্ঞাপন কৰাৰ বাদে আমাৰ ভিতৰত মানে বেলেগটো আমাৰ হাতত ব্যৱস্থা নাই। চৰকাৰক আমি দাবী জনাইছোঁ যে অতি সোনকালে বহু ল'ৰা ছোৱালী মানে আপোনাৰ টিং দি কাটি গৈছে, মেডিকেল টিটেনাছ দিব লাগে, কিবা মেডিকেল এইড দিব লাগে, সৰু সৰু শিশু সিহঁতক সেইকাৰণে কৈছোঁ প্ৰথমতে এটা মেডিকেল হেল্থ কেম্প এটা ইয়াত বহাই দিয়ক, শিশু খাদ্য তাৎক্ষণিকভাৱে দিয়ক যাতে 2টা বজাৰ আগত শিশু খাদ্য যাতে এভেইলেবল হয়, মানুহখিনিয়ে খাবলৈ ব্যৱস্থা কৰিব পৰা নাই। ৰাজহুৱাভাৱে যাতে এতিয়া আপোনাৰ যিটো মাটাংকং আৰু জালুক পাহাম যিটো এই 2টা গাঁৱত যাতে এটা ছাইডত 2খন গাঁৱত যাতে দুফালে বনাই পেলাই ৰাজহুৱাভাৱে বনাই খাব পাৰে তাৰ ব্যৱস্থাটো চৰকাৰে কৰক। এতিয়া আমি চাহ পানী বিস্কুটৰ ব্যৱস্থা কৰিছিলোঁ, কিন্তু চাহ বনাবলৈ বাচন নাই এতিয়া হাতত। আমি জনা নাছিলোঁ বাচনো যে নাথাকিব, বাচনবিলাকো ওলাই মেলি লৈ গৈছে। মানে এইটো আপুনি আহি চৰজমিন তদন্ত নকৰিলে নেদেখিলে আপুনি কল্পনা কৰিব নোৱাৰে যে কেনেকুৱা ঘটনা হৈছে। এইবিলাক ঘৰ আপুনি দেখিছে, এটা 3মহীয়া বাচ্চা কালি উৰুৱাই লৈ গৈছিলে, তাক আকৌ তলৰ পৰা তুলি আনিছে। এতিয়া তাকো এতিয়া মেডিকেল এইড দৰকাৰ হৈছে সেই শিশুটোকো। গতিকে চৰকাৰক আমি কৈছোঁ আৰু স্থানীয় বিধায়কজনক মাতিছোঁ যে আপুনি আহক, ইয়াৰ পৰা আপোনালোকেতো ভোট লৈ পেলাই যায়, দুৰ্গত সময়ত আহক। মই কিন্তু এটা কথা হাতজোৰ কৰি কৈছোঁ, এইটো মোৰ নিৰ্বাচনী প্ৰচাৰ নহয়, কিন্তু মই যেতিয়াই বিপদ হয় তাৎক্ষণিকভাৱে যাওঁ। আৰু এই দুৰ্গম এলেকাত প্ৰায় এতিয়ালৈকে মই এই 2 বছৰত 5বাৰ 10বাৰ আহিছোঁ ইয়াত, মানুহখিনি বুজ লওঁ। ইয়াত কোনো বিজুলীৰ কানেকশ্যন নাই, পানীৰ কোনো ব্যৱস্থা নাই, সবকা সাথ সবকা বিকাশ ক'ত হৈছে আমি গম পোৱা নাই। তথাপিও এতিয়া এইখিনি সময়ত মই ৰাজনীতিৰ বোকা নছটিয়াওঁ, চৰকাৰক দাবী জনাইছোঁ। উপায়ুক্ত মহোদয়লৈ মই ইতিমধ্যে আমি যোগাযোগ কৰিছোঁ যে শিশু খাদ্য, মেডিকেল কেম্প এটা আৰু ত্ৰিপাল বা টিংপাতৰ ব্যৱস্থা কৰক, খোৱা পানীৰ পৰ্যাপ্ত পৰিমাণত ব্যৱস্থা কৰক। এই কথাখিনি কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ চৰকাৰক যে এইখিনি সময়ত আপোনালোকে সহায়ৰ হাত আগবঢ়াওক। আৰু সংবাদ মাধ্যমকো মই এটা আহ্বান জনাইছোঁ, আপোনালোকেও যাতে চৰকাৰৰ দৃষ্টিগোচৰ কৰে যে ইয়াত আজি এতিয়ালৈকে মই শিশুসকলক কৈছোঁ কি আমি অলপ বিস্কিট গাখীৰ চাখীৰ ব্যৱস্থা আমি কৰিছোঁ। তেওঁলোকক সুধিছোঁ কি খাইছে, বোলে ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই। এটা শিশুৱে একো নোখোৱাকৈ এতিয়া কেইটা বাজিলে 12টা বজালৈকে, কালি 5টা বজাৰ ঘটনা। গতিকে এইখিনি তাৎক্ষণিকভাৱে হ'ব লাগে। মই মুখ্যমন্ত্ৰী মহোদয়কো আহ্বান জনাইছোঁ